নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 11ৰ ইকনমিক্সত এটা খণ্ড অৰ্থনীতিৰ বাবে পৰিসংখ্যা এই খণ্ডটোত তোমালোকে বিভিন্ন ধৰণৰ পৰিসংখ্যাৰ টুলস শিকাৰ লগতে এটা পাই চিত্ৰ বা বৃত্ত চিত্ৰ অংকনৰো অংশ আছে পৰীক্ষাত প্ৰায়ে এই অংকটোৰ পৰা প্ৰশ্ন সুধি থকা দেখা যায় গতিকে আজি মই তোমালোকক পাই চিত্ৰ বা বৃত্ত চিত্ৰ এটা কেনেকৈ অংকন কৰিব পাৰি সেইখিনি দেখুৱাই দিম পাই চিত্ৰ বা বৃত্ত চিত্ৰ তোমালোকে ইতিমধ্যে স্কুলত ক্লাস 9 নহলে 10ত ম্যাথমেটিক্সত পাই আহিছা কিন্তু যদি তাত কিছু ডাউটস ৰৈ গৈছে বা অকমান ৰিভিজনৰ দৰকাৰ আছে তেন্তে এবাৰ মই তোমালোকক দেখুৱাই দিছো কেনেকৈ তোমালোকে পাই চিত্ৰ বা বৃত্ত চিত্ৰৰ দ্বাৰা তথ্যবোৰ প্ৰকাশ কৰিব পাৰিবা লগতে আৰু এটা কথা মই প্ৰকাশ কৰি থওঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডুকেশ্যন পেপাৰখনো আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলে এডুকেশ্যনৰ পেপাৰখনো পাৰ্চু কৰি আছে তেওঁবিলাকে ক্লাস 12ত পৰিসংখ্যাৰ এটা খণ্ড পঢ়িব লাগিব এডুকেশ্যনত আৰু তাতো পাই চিত্ৰ বা বৃত্ত চিত্ৰৰ দৰকাৰ আছে গতিকে এবাৰ বস্তুখিনি তোমালোকে ৰিভিজন কৰি লোৱা মই দেখুৱাই দিয়া ধৰণে থ্যাংক ইউ অকমান প্ৰশ্ন এটা মই গঠন কৰি দেখুৱাই দিম সেইখিনি চাবা পাই চিত্ৰ বা বৃত্ত চিত্ৰ এটা আঁকিবৰ বাবে আমাক দৰকাৰ পৰিব কিছুমান সঁজুলি তাৰ ভিতৰত এটা হ'ল আমাক এডাল পেন্সিলৰ দৰকাৰ পৰিব বৃত্তটো অংকনৰ বাবে এডাল কম্পাছৰ দৰকাৰ পৰিব বৃত্তৰ ভিতৰৰ কোণসমূহ জুখি উলিয়াবলৈ আমাক এটা কোণ মান যন্ত্ৰ দৰকাৰ পৰিব আৰু অফ কোৰ্স এডাল স্কেলৰ দৰকাৰ পৰিব তাৰ উপৰিও লিখনিখিনিৰ বাবে অফ কোৰ্স এটা পেনৰ দৰকাৰ পৰিব এইখিনি সঁজুলিৰ দ্বাৰা আমি এটা পাই চিত্ৰ বা বৃত্ত চিত্ৰ আঁকিব পাৰিম আৰু তাক তথ্যসমূহ প্ৰদৰ্শন কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰিম প্ৰথমতে মই তোমালোকক কিছু কাল্পনিক তথ্যৰে এটা প্ৰশ্ন প্ৰস্তুত কৰি দেখুৱাম আৰু সেই প্ৰস্তুত কৰা প্ৰশ্নটোকে পুনৰ এটা বৃত্ত চিত্ৰত উপস্থাপন কৰিও দেখুৱাম তেন্তে আমি প্ৰথমতে প্ৰশ্নটো কি ধৰণে গঠন কৰি দিয়ে আমাক তাৰ এটা উদাহৰণ লওঁ ধৰি লোৱা হ'ল এটা পৰিয়ালৰ মাহিলী খৰচসমূহ আমাক এনেকৈ কেইটামান শিতানত দিয়া হৈছে খৰচৰ শিতান আৰু ইয়াতে দিয়া হৈছে খৰচসমূহ প্ৰথমতে মই ললো খাদ্যৰ নামত খৰচ 300 তাৰ পিছত ললো মই সাজ পোছাক অৰ্থাৎ কাপোৰৰ বাবে 60 তাৰ পিছত ধৰা হ'ল শিক্ষাৰ নামত খৰচ পঢ়া শুনাৰ নামত 180 আৰু অন্যান্য বেছি দীঘল নকৰি মই কেৱল 4টা শিতানতে ললো খৰচবোৰ অন্যান্য ব্যয় পুনৰ 60 এনেকৈ আমাক প্ৰশ্নৰ তথ্যসমূহ দিয়া থাকে এতিয়া এইখিনিৰ জৰিয়তে আমি যদি এটা বৃত্ত চিত্ৰ অংকন কৰিব লাগে তেতিয়া হলে পোন প্ৰথমতে আমি এই খৰচসমূহক সৰ্বমুঠ অৰ্থাৎ যোগ কৰি উলিয়াব লাগিব এইখিনি যদি আমি যোগ কৰি লওঁ তেতিয়া হলে ইয়াৰ যোগফল ওলাব 600 যোগফল ওলাব 600 এতিয়া এই মানসমূহক আমি বৃত্ত এটাৰ কোণসমূহলৈকে ৰূপান্তৰ কৰিব লাগিব আৰু কোণ জোখাৰ একক আমি ব্যৱহাৰ কৰো ডিগ্ৰী এইটো তোমালোকে স্কুলতো পাই আহিছা তাৰ উপৰি স্কুলত আন এটা কথা পাইছিলা যে বৃত্ত এটাৰ পৰিধি 360 ডিগ্ৰী এই যি তথ্য এই তথ্যখিনিৰ আধাৰতে আমি দিয়া থকা এই মানসমূহক ৰূপান্তৰ কৰিম বৃত্ত এটাৰ কোণৰ মানলৈকে গতিকে ইয়াতে মই কোণৰ মানবোৰো লিখি লওঁ কোণৰ মান এইখিনি আমি সমাধানত কৰিব লাগে প্ৰশ্নটোত কেৱল এইখিনি অংশ দিয়া থাকিব এইখিনি কৰিবলৈ আমি কেনেকুৱা তথ্য ব্যৱহাৰ কৰিম এইমাত্ৰ কৈ উঠিলো যে এটা বৃত্তৰ মুঠ পৰিধিত কোণ সৃষ্টি হয় 360 ডিগ্ৰী এইটো তথ্যৰ জৰিয়তে আমি এই আটাইবোৰ তথ্যক কোণৰ মানলৈকে ৰূপান্তৰ কৰিব পাৰিম ইয়াক কৰাৰ দুটা উপায় আছে তোমালোকে স্কুলত যি ধৰণে শিকি আহিছা মোৰ বোধেৰে মই প্ৰথমতে তেনেকৈ দেখুৱাম 300 টকা খৰচ হয় খাদ্যৰ নামত মুঠ 600 টকাৰ ভিতৰত তেতিয়া হলে ইয়াক আমি এনেকৈ এটা ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব পাৰো
300 upon 600 আৰু ই বৃত্তৰ পৰিধিৰ লগত যদি কোণৰ মানলৈকে ৰূপান্তৰ কৰা হয় তেতিয়া হলে ইয়াক আমি 360 ডিগ্ৰীৰে পূৰণ কৰিব লাগিব এইখিনিৰ মান হ'ব হাফ আৰু তাক যদি আমি 360 ৰে মাল্টিপ্লাই কৰো তেতিয়া হলে ইয়াৰ মান ওলাব 180 ডিগ্ৰী এইখিনি তোমালোকে কাটি সৰু কৰি লৈ চাব পাৰিবা একেদৰে আমি যদি 60 360 ডিগ্ৰীৰ মানলৈকে ৰূপান্তৰ কৰো তেতিয়া হলে ইয়াকো লিখিম আমি 60 upon 600 into 360 ইয়াৰ মান ওলাব 36 ডিগ্ৰী কিয়নো এইখিনিৰে 1/10 ওলাব আৰু 10 ৰে 360 হৰণ কৰিলে 360 ডিগ্ৰী এইখিনি হৰণ কৰিবলৈ তোমালোকে নিশ্চয় জানিবা তাৰ পিছত 180 upon 600 টো মই মুঠ বিয়ৰ পৰা লৈছো into 360 ডিগ্ৰী এইটো হৈছে বৃত্তৰ মুঠ পৰিধি এইখিনিত মান ওলাব 108 ডিগ্ৰী আৰু সৰ্বশেষত পুনৰ এটা মই 60 এ লৈছো ইয়াৰ মান ইতিমধ্যে আমি উলিয়াইছো এবাৰ গতিকে কেৱল ওপৰৰ পৰা কপি কৰি আনিলেই হ'ব ইয়াৰ মান হ'ব 336 ডিগ্ৰী এই আটাইকেইটা যোগ কৰিলে আমি পুনৰ 360 কে পাম গতিকে প্ৰথমতে আমি এই নিৰ্দিষ্ট মানসমূহক ডিগ্ৰীলৈকে ৰূপান্তৰ কৰিছো যিটো কোণৰ মান এতিয়া এই ডিগ্ৰী সমূহেৰে আমি এটা বৃত্ত অঙ্কন কৰিব লাগে বা বৃত্ত চিত্ৰ এটা অঙ্কন কৰিব লাগে তাৰ বাবে আমি প্ৰথমতে বৃত্ত এটা অঙ্কন কৰিম এই ধৰণে প্ৰথমতে আমি এটা বৃত্ত অঙ্কন কৰি ললো এতিয়া এই বৃত্তটোৰ ভিতৰতে আমাক লগা কোণৰ মানসমূহ দিবৰ বাবে এইখিনিতে আছে তোমালোকে হয়তো স্পষ্টকৈ দেখিব নোৱাৰিব পাৰা মই দি লৈছো এইখিনিতে আছে আমাৰ কেন্দ্ৰ কম্পাস বাদ য'ত বহাইছিলো মই সেইখিনি হৈছে কেন্দ্ৰ এতিয়া কোন প্ৰথমতে আমি কৰিম বৃত্ত এটাৰ ব্যাসাৰ্ধ অঙ্কন কৰি লম ব্যাসাৰ্ধডাল যিকোনো স্থানতে আঁকিব পাৰা মই এইটো লেফট হ্যান্ড সাইডত আঁকিছো কেন্দ্ৰৰ পৰা বৃত্তৰ পৰিধিলৈকে এডাল ৰেখা এইখিনি ব্যাসাৰ্ধ এতিয়া কোন মান যন্ত্ৰ ভালকৈ তোমালোকে অবজাৰ্ভ কৰিবা ইয়াত বিভিন্ন দিশৰ পৰা ডিগ্ৰীৰ পৰিমাপসমূহ দিয়া আছে এইফালৰ পৰা এইখিনি স্থানত 90 আৰু এইফালে গৈ 180 একেদৰে আমি যদি ৰাইট হ্যান্ড সাইডৰ পৰা মেজাৰ কৰো তেতিয়া হলেও আমি এইফালে আহি পাম কিমান 180 এতিয়া এই কোণমান যন্ত্ৰটো এই ৰেখাডালৰ ওপৰত সুন্দৰকৈ বহালো আৰু এইখিনি স্থান অৰ্থাৎ 90 ডিগ্ৰী য'ত আছিল এই স্থানখিনি বৃত্তৰ কেন্দ্ৰত ললো বৃত্তৰ কেন্দ্ৰত বহুৱালো এতিয়া প্ৰথমটো শিতান আছিল খাদ্যৰ নামত 300 টকাৰ খৰচ কোণৰ মানেৰে এইটো 180 ডিগ্ৰী এতিয়া চোৱা এইখিনিৰ পৰা 180 ডিগ্ৰী সম্পূৰ্ণ কেতিয়া হ'ব এইখিনি স্থানত 180 ডিগ্ৰী সম্পূৰ্ণ হ'ব অৰ্থাৎ এইখিনি স্থানতে আমাৰ খাদ্য সম্বন্ধী ব্যয়সমূহ এইখিনি স্থানত শেষ হ'ব অৰ্থাৎ এই সমগ্ৰ অংশটো বৃত্তটোৰ ভৰি আছে কেৱল ইহৰ বাবে খাদ্যৰ বাবে ইয়াতে আমি পাইছো 180 ডিগ্ৰী এইখিনি পিছত মই সেট কৰি বেলেগ কালাৰলৈকে ৰূপান্তৰ কৰিব পাৰিম তো ধ্যান দিয়া এইখিনিৰ পৰা আঁকিলৈ মই এইখিনি স্থানত এই পুনৰ ৰেখাডাল আঁকিছো এইখিনি কিহৰ বাবে আছিল খাদ্যৰ বাবে নেক্সট আছিল হাস পোছাকত মাত্ৰ 36 ডিগ্ৰী লাগে এইবাৰ এই ৰেখাডালক আমি ভিত্তি হিচাপে ব্যৱহাৰ কৰিম চোৱা মই তোমালোকৰ সুবিধাৰ বাবে উলটাকৈ ধৰিছো পুনৰ এই কেন্দ্ৰত এইখিনি স্থান কোণমান যন্ত্ৰৰ কেন্দ্ৰ বহুৱাইছো আৰু ইয়াৰ পৰা গণনা কৰি যাম 0 10 20 30 আমাক লাগে 36
এইখিনি মান স্থানত 35 আছে এইখিনি মানত মই 36ক অনুমান কৰিলো ইমান প্ৰিচিয়াছলি অঙ্কন কৰা সম্ভৱ নহয় তথাপিতো আমি এইখিনি মান স্থানতে হ'ব লাগে বুলি বিবেচনা কৰিব পাৰো এতিয়া কেন্দ্ৰৰ পৰা এই বিন্দুটোলৈকেও এডাল ৰেখা অঙ্কন কৰিলো এইখিনি স্থানে সাজ পোছাকক বুজাব য'ত 36 ডিগ্ৰীৰ কোণ সৃষ্টি হৈছে এইবাৰ তৃতীয়টো শিক্ষাৰ নামত 108 ডিগ্ৰী এই অন্তিমডাল যি ৰেখা আমি অঙ্কন কৰিছিলো সাজ পোছাকৰ অংশটো অঙ্কন কৰিবলৈ এইখিনি স্থানক ভিত্তি হিচাপে লোৱা আৰু কেন্দ্ৰত পুনৰ কোণমান যন্ত্ৰৰ কেন্দ্ৰ বহুৱা আৰু এইবাৰ 108 ডিগ্ৰী বিচাৰি উলিওৱা ইয়াৰ পৰা কাউন্ট কৰিবা এনেকৈ গৈ দেখিবলৈ পাবা এইখিনিত 90 এইখিনিত 100 আৰু প্ৰায় এইখিনি মান স্থানতে হ'ব 108 ডিগ্ৰী তেন্তে পুনৰ আমি কেন্দ্ৰৰ পৰা এই বিন্দুটোলৈকে এডাল ৰেখা অঙ্কন কৰিম কৰিলো এইখিনি স্থান এইখিনিয়ে বুজাব আমাৰ শিক্ষাৰ নামত কৰা ব্যয় য'ত আমি পাইছিলো 108 ডিগ্ৰী এতিয়া বাকি থকা এই অংশখিনি অন্যান্য যেটো 36 ডিগ্ৰীৰ সমান হ'ব লাগে আমি এবাৰ মেজাৰ কৰি চাও এইডাল অন্তিমডাল ৰেখা আছিল আমাৰ গতিকে অন্তিমডাল ৰেখাকে ভেটি হিচাপে ব্যৱহাৰ কৰো কৰিলৈ 36 ডিগ্ৰী সোৱা 0 10 20 30 ইয়াত 35 আৰু এইখিনি মানে 36 এক্স্যাক্টলি আমাৰ 36ত মিলিছে অৰ্থাৎ এইখিনি আমাৰ বুজাব অন্যান্য ব্যয় যেটোৱে 36 ডিগ্ৰী বুজাইছে এতিয়া তোমালোকে যদি বিচৰা তেতিয়া হলে বিভিন্ন অংশত বিভিন্ন সেট কৰিব পাৰা সেট মিন্স মই যদি এইখিনি স্থানত ধৰা হল এনেকৈ এটা কালাৰ কৰি দিছো সম্পূৰ্ণখিনি ডাৰ্ক সেট কৰি দিছো চিনি উলিয়াবলৈ সুবিধা হ'ব বেলেগ অংশখিনি এইখিনি স্থানত ধৰা হল মই এনেকৈ এডাল জগলিং লাইন আঁকিছো এইখিনি এটা বেলেগ অংশ বুজাবৰ কাৰণে এইখিনি স্থানত সাপোজ মই ক্ৰছ সেট কৰিছো এনেকৈ আৰু এইখিনি স্থান মই মুকলি কৰি এৰি দিছো তেন্তে তোমালোকে এইখিনি আকৌ এনেকৈ প্ৰদৰ্শন কৰিব পাৰা যে কোনটো সেডে কি বুজাইছে মইতো ভিডিঅ'ত লিখিছো তথাপিতো তোমালোকে এনেকৈ তলৰ অংশখিনিত লিখি দেখুৱাব পাৰিবা যে খাদ্য আমি প্ৰদৰ্শন কৰিছো এনেকুৱা জগলিং লাইনেৰে তাৰ পিছত আমি সাজ পোছাক প্ৰদৰ্শন কৰিছো ডাৰ্ক শেডস বুৰেৰে শিক্ষা আমি ব্ল্যাঙ্ক ৰাখিছো আৰু অন্যান্য হিতানত আমি ক্ৰছ শেডিংেৰে মাৰ্ক কৰিছো এনেকৈ তোমালোকে প্ৰতীকেৰেও এই অংশখিনি প্ৰদৰ্শন কৰিব পাৰা বা ভিতৰত এনেকৈ লিখি দিলে প্ৰতীকবোৰ আৰু প্ৰদৰ্শন কৰাৰ কোনো দৰকাৰ নপৰিব তো প্ৰথম এবাৰ ৰিভিজন কৰি দিছো মই কি কাম কৰিব লাগে কেতিয়া বিভিন্ন হিতানত যি ব্যয় কৰা হ'ব সেই ব্যয়সমূহক প্ৰথমতে মুঠ কৰি ল'ব লাগে টোটাল আৰু সেই টোটাল মানত ভগ্নাংশ ৰূপত প্ৰকাশ কৰিবা যে খাদ্য 600 টকাৰ ভিতৰত 300 টকা সাজ পোছাকৰ নামত 600 টকাৰ ভিতৰত 60 টকা শিক্ষাৰ নামত 600 টকাৰ ভিতৰত 180 টকা আৰু অন্যান্য ব্যয় 600 টকাৰ ভিতৰত 60 টকা এইখিনি ইয়াতে প্ৰদৰ্শন কৰা হৈছে এই 362 লোৱা হৈছে যেহেতু এটা বৃত্তৰ জৰিয়তে আমি তাক প্ৰকাশ কৰিব লাগে সেইভাবে তাৰ নামে হৈছে বৃত্ত চিত্ৰ বা পাই চিত্ৰ গতিকে বৃত্তৰ মুঠ পৰিধিত যি কোণ সৃষ্টি হয় তাৰ মান হৈছে 360 ডিগ্ৰী গতিকে 360 ডিগ্ৰীৰ ভিতৰত খাদ্যই কিমানখিনি স্থান দখল কৰি আছে তাক প্ৰকাশ কৰিছো এনেকৈ 180 ডিগ্ৰী সাজ পোছাকে 36 ডিগ্ৰী শিক্ষাই 108 ডিগ্ৰী আৰু অন্যান্য হিতানতো 36 ডিগ্ৰী এতিয়া এইখিনি বিভিন্ন স্থানত মই কেন্দ্ৰৰ পৰা কোণমান যন্ত্ৰৰ জৰিয়তে পৰিমাপ কৰি উলিয়াইছো কোনখিনিয়ে কিমানখিনি স্থান দখল কৰি আছে এই ধৰণে আমি এটা পাইচিত্ৰ অঙ্কন কৰিব পাৰো এইটো তোমালোকৰ স্ট্যাটিস্টিক ফৰ ইকোনমিক্স অৰ্থাৎ পৰিসংখ্যা যি অৰ্থনীতিৰ বাবে প্ৰয়োজন তাৰ বাবে তোমালোকৰ এইটো এটা ইম্পৰ্টেন্ট টপিক গতিকে ভালকে চাই আহিবা এইটো
এনুৱেল এক্সামৰ বাবেও ইম্পৰ্টেণ্ট বা আগলৈও তোমালোকক প্ৰয়োজন হ'ব আৰ্টছৰ ছাত্ৰ-ছাত্ৰীসকলক পুনৰ এইখিনি ক্লাছ 12 এডুকেশ্যনত দৰকাৰ পৰিব গতিকে এবাৰ ভালদৰে এইখিনি বস্তু শিকিবলৈ যত্ন কৰিবা থ্যাংক ইউ